ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত তোমালোকৰ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰটোৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম। যিকেইটা দেখাই দিম সেইকেইটাই পঢ়ি যাবা। সেইকেইটা পঢ়িলে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। এতিয়া তোমালোকে চাই লোৱা 1985 চনত এই বহুমুখী প্ৰকল্পটো স্থাপন কৰা হৈছিল। কি বহুমুখী? গংগা নদীৰ কাৰ্যকাৰী আঁচনি। বহুত ইম্পৰ্টেণ্ট। গংগা নদীৰ কাৰ্যকাৰী আঁচনি কেতিয়া প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল? 1985। তোমালোকে মনত ৰাখিবা 1985 চনত। বহুত ইম্পৰ্টেণ্ট হয় এইটো MCQ। তাৰপিছত এতিয়া 268 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 268 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰৰ কাৰণে। তোমালোকৰ 3 মাৰ্কছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। পৰিৱেশ ৰক্ষা কৰিবৰ বাবে আমি 3টা R ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বিষয়ে R3টাৰ বিষয়ে চমুকৈ লিখা। বহুত ইম্পৰ্টেণ্ট। হ্ৰস্বকৰণ, পুনৰ সক্ৰিয়কৰণ আৰু পুনৰ ব্যৱহাৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো। তো এইটো তোমালোকে পঢ়িবা। এইটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। এইটো আহিলে তোমালোকৰ 3 মাৰ্কছৰ কাৰণে দি দিব। তাৰপিছত এতিয়া তোমালোকে 269 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। তো 269 নং পৃষ্ঠাৰ পৰা চাবা আমি আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে। বহুত ইম্পৰ্টেণ্ট। 2 মাৰ্কছৰ কাৰণে এইটো আহিলে 2 মাৰ্কছৰ কাৰণে আহিব। তাৰপিছত অনুসৰণৰ পৰা তোমালোকে অকল 2 নং কুৱেশ্যনটো চাব নালাগে। এতিয়া তোমালোকে 270 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 270 নং পৃষ্ঠাৰ পৰা চাবা ভেটুপাতৰ পৰা বিড়ি তৈয়াৰ কৰা হয়। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন দিব বিড়ি ক'ৰ পৰা তৈয়াৰ কৰা হয়। তলত দিয়া থাকিব ভেটুপাত। MCQ মোষ্ট ইম্পৰ্টেণ্ট। মনত ৰাখিবা ভেটুপাতৰ পৰা বিড়ি তৈয়াৰ কৰা হয়। এতিয়া তোমালোকে 271 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 271 নং পৃষ্ঠাৰ পৰা চাবা ৰাজস্থানৰ যোধপুৰৰ ওচৰত খেৰৰালি গাঁৱত খেজুৰী গছবিধৰ ৰক্ষাৰ কাৰণে 1731 চনত অমৃতা দেৱীয়ে আন 363 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন দিব কোনটো অঞ্চলত খেজুৰী গছবিধৰ ৰক্ষাৰ কাৰণে, কোনটো গছবিধৰ ৰক্ষাৰ কাৰণে আৰু কিমান চনত অমৃতা দেৱীয়ে আৰু তাৰ সৈতে কেইজন ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল। বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমালোকৰ 3টা MCQ তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা এটা 100% চিয়ৰ তোমালোকৰ আহিবই MCQ। তাৰপিছত এতিয়া তোমালোকে 270 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা বহনক্ষম উন্নয়নৰ চমু টকা লিখি শিকি যাবা। 2 মাৰ্কছৰ কাৰণে আহিব এইটো আহিলে। তাৰপিছত চিপকো আন্দোলন কেতিয়া হৈছিল মনত ৰাখিবা 1970 চনত। 1970 চনত গাৰোৱাল পাহাৰৰ উচ্চ অঞ্চলত অতি গাঁৱলীয়া গাঁও ৰেণীত প্ৰথমে এই আন্দোলনৰ সূত্ৰপাত হৈছিল। চিপকো আন্দোলনৰ প্ৰথম সূত্ৰপাত ক'ত হৈছিল? ৰেণী প্ৰথমে সূত্ৰপাত হৈছিল। গাঁওখনৰ নাম আছিল ৰেণী। বহুত ইম্পৰ্টেণ্ট হয়। 2টা MCQ আছে ইয়াতেই তোমালোকে চাবা। তাৰপিছত এতিয়া তোমালোকে 273 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 273 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলৈ পৰা আটাইকেইটা চাবা, 2টাই চাবা। তাৰপিছত নদী বান্ধ তোমালোকৰ 2টা। ইয়াৰ আগত এটা দেখাই দিছোঁ 3টা R আৰু নদী বান্ধ 3টাৰ সমস্যা। এই 2টাৰ পৰা এটা 100% চিয়ৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা। নদী বান্ধ 3টাৰ সমস্যা, সামাজিক সমস্যা, অৰ্থনৈতিক সমস্যা আৰু পৰিৱেশিক সমস্যা। এই 3টা তোমালোকৰ শিকি যাবা আৰু 3টা R 2টাৰ পৰা এটা 100% চিয়ৰ আহিব। তাৰপিছত এতিয়া তোমালোকে 276 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ইন্ধন কাক বোলে।
তাৰপিছত প্ৰশ্নলীৰ পৰা চাবা 1 আৰু 2 বহুত ইম্পৰ্টেণ্ট। তোমালোকে যদি কোনোবা কোৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। তাৰপিছত প্ৰশ্নলীৰ পৰা চাবা 1, 4 আৰু 5। প্ৰশ্নলীৰ পৰা তোমালোকে অকল 1, 4 আৰু 5 এইকেইটাই চাবা। এইকেইটাৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% চিয়'ৰ ইয়াৰে পৰা আহিব।